Hello everyone, welcome back to this channel. Myself Tom Borua. Today we are going to discuss some previous year question of periodicity chapters coming in C-level exam. তো periodicity chapter to বহুত basic মানে easy chapter হয় তোমালোকে বাস কিছুমান মেমৰাইজ কৰিব লাগে বস্তু ধৰি লোৱা যেনেকৈ ইলেক্ট্ৰনিগেটিভিটি অৰ্ডাৰটো কোনফালে যায় এলং দি পিৰিয়ড এলং দি গ্ৰুপ কোনফালে যায় তেনেকুৱা বহুতখিনি বস্তু পেৰামিটাৰ আছে যেনেকৈ আয়নাইজেশ্যন এনথালপি আয়নিক ৰেডি ধৰি লোৱা এটমিক চাইন্স সেইখিনি বস্তু তোমালোকে পঢ়ি আহিছা ফাৰ্ষ্টলি তো এইটো ফাৰ্ষ্ট ইয়েৰ চেপ্টাৰ হয় যিহেতু তো এই পিৰিয়ডিক টেবুলৰ বেচিছৰ ওপৰতে গোটেইখিনি কুৱেশ্যন বনে ধৰি লোৱা ইয়াত মই দি থৈছোঁ পেৰামিটাৰ কিছুমান ইলেক্ট্ৰনিগেটিভিটি এলং দি এইফালে পিৰিয়ড কি হয় লেফ্ট টু ৰাইট ইনক্ৰিজ হয় আৰু এইফালে আয়নাইজেশ্যন এনথালপি ইনক্ৰিজ হয় আৰু যদি আমি এইফালৰ পৰা এইফালে আহোঁ ফ্ৰম ৰাইট টু লেফ্ট যদি আহোঁ এলং দি পিৰিয়ড তেতিয়াহ'লে কি হ'ব ডিক্ৰিজ হৈ যাব ইলেক্ট্ৰনিগেটিভিটি বা আয়নাইজেশ্যন এনথালপি এইফালে ডিক্ৰিজ হ'ব আৰু এইফালে যদি যাওঁ ইনক্ৰিজ হ'ব আৰু ইয়াতো মই দিয়া লিখা আছে ওপৰলৈ গৈছে ন ওপৰলৈ গৈছে মানে তোমাৰ ওপৰলৈ ইনক্ৰিজ হ'ব আৰু দুইটা পেৰামিটাৰ ওপৰলৈ ইনক্ৰিজ হ'ব আৰু তললৈ আহিলে ডিক্ৰিজ হ'ব আয়নাইজেশ্যন এনথালপি বা ইলেক্ট্ৰনিগেটিভিটি তো তেনেকৈ কিছুমান পেৰামিটাৰ আছে ইয়াতো চাব পাৰা পিৰিয়ডিক টেবুলত ইলেক্ট্ৰন এফিনিটি লেফ্ট টু ৰাইট ইনক্ৰিজ হয় আয়নাইজেশ্যন এনাৰ্জি ওপৰলৈ ইনক্ৰিজ হয় এটমিক ৰেডিয়াছ তললৈ ইনক্ৰিজ হয় আৰু এইটো ৰাইট টু লেফ্ট ইনক্ৰিজ হয় মেটেলিক কেৰেক্টাৰ নন মেটেলিক কেৰেক্টাৰ সেই পেৰামিটাৰ থাকে তো সেইখিনি বস্তু তোমালোকে ষ্টাডি কৰিলেই এই চেপ্টাৰটোৰ পৰা তোমালোকে কুৱেশ্যন চল্ভ কৰিব পাৰিবা তো কিছুমান প্ৰশ্ন মই যিমানবিলাক আহিছে মই কভাৰ কৰিব চাম ট্ৰাই কৰিম তো লেটছ ষ্টাৰ্ট প্ৰথমতে আমাৰ প্ৰশ্ন এটা আছে যে কাৰেক্ট অৰ্ডাৰ অফ আয়নিক ৰেডিছ এতিয়া আয়নিক ৰেডি কাৰেক্ট অৰ্ডাৰটো এতিয়া কেনেকৈ উলিয়াম চাবা আয়নিক ৰেডি মানে তোমাৰ ডিপেণ্ডিং অন আয়নিক ৰেডিয়াছ হয়নে তো মানে যিমানে তোমাৰ আয়ন মানে কি আয়ন চাৰ্জ তোমাৰ বেছি থাকিব সেইফালে তোমাৰ কি হ'ব তাৰ মানে তাৰ ৰেডিয়াছটো বেছি ডাঙৰ হ'ব তাৰ এটমিক চাইজটো ডাঙৰ হ'ব এতিয়া তুমি এটা তোমাৰ মানে এনেকুৱা কুৱেশ্যন নহয় এইটো তুমি দেখিলে ডাইৰেক্ট আনচাৰ কৰিব পাৰিবা কাৰণ চোৱা এইটোত কি হৈছে তুমি ইয়াত আয়ন দেখিছা মানে ইলেক্ট্ৰন দেখিছা যিমানে নিগেটিভ চাৰ্জ দেখিছা সিমানে ডাঙৰ হ'ব এইটো ক্ষেত্ৰত N3 মাইনাছ O2 মাইনাছ F মাইনাছ Na প্লাছ তো ডাইৰেক্ট আনচাৰ এইটো আহিয়ে আছে দিছ ইজ দ্য কাৰেক্ট আনচাৰ হিয়াৰ তো এইটো চেপ্টাৰ সেইকাৰণে বহুত ইম্পৰ্টেণ্ট যদি পঢ়া নাই তোমালোকে পঢ়ি ল'বা এইটো বহুত ইম্পৰ্টেণ্ট চেপ্টাৰ হয় আৰু ইজি চেপ্টাৰ হয় আৰু ইয়াৰ পৰা প্ৰশ্ন আহিবই পিৰিয়ডিচিটিৰ পৰা এটা হ'লেও প্ৰশ্ন পাবাই কামিং টু দিছ নেক্সট কুৱেশ্যন তো এইটো প্ৰশ্নত চোৱা তোমালোকে এটা কাৰেক্ট অৰ্ডাৰ অফ হাইড্ৰেশ্যন এনথালপি তো ইয়াত তোমালোকে এলিমেণ্টকেইটা চোৱা হা আছে তোমাৰ ছডিয়াম আছে লিথিয়াম আছে ৰুবিডিয়াম আছে পটেছিয়াম আছে চ' আমি জানো যে এইকেইটাৰ একেটা গ্ৰুপৰ এলিমেণ্ট হয় একেটা গ্ৰুপৰ এলিমেণ্ট মানে চোৱা তোমালোকে পিৰিয়ডিক টেবুলখন যদি ষ্টাডি কৰি চাওঁ কি আছে লিথিয়াম ছডিয়াম পটেছিয়াম ৰুবিডিয়াম তো একেটা গ্ৰুপৰ হয় তো একেটা গ্ৰুপত কি হয় আয়নাইজেশ্যন এনথালপি কি হয় ইয়াত দিয়া আছে ইনক্ৰিজ হয় মানে ডাউন টু আপ কি হয় ইনক্ৰিজ হয় আয়নাইজেশ্যন এনথালপি তো আমি ওপৰৰ পৰা যদি তললৈ আহোঁ কি হ'ব ডিক্ৰিজ হ'ব ৰাইট তো এইটো অৰ্ডাৰত আমি জাষ্ট ইনক্ৰিজ কৰি দিলে হ'ল অৰ্ডাৰটো আমি মিলাই দিলে হ'ল এতিয়া তোমাক কি কি দি আছে চোৱা দিয়া আছে কি প্ৰথম একদম টপত কি হয় হাইড্ৰজেন আছে লিথিয়াম ছডিয়াম পটেছিয়াম ৰুবিডিয়াম তো তোমালোকে প্ৰথমতে অৰ্ডাৰটো ষ্টাডি কৰিব লাগিব লিখি ল'ব লাগিব হেলি না কি ৰিবন দেই এইফালে তোমাৰ কি হ'ব কমি কমি আহি থাকিব আটাইতকৈ টপত কি হ'ব লিথিয়াম হ'ব চ' লিথিয়ামটো ডাঙৰ হ'ব আটাইতকৈ লিথিয়াম দেন আহিব ছডিয়াম দেন আহিব তোমাৰ পটেছিয়াম দেন আহিব ৰুবিডিয়াম তেনেকৈ গৈ থাকিব এইফালে কমি কমি গৈ থাকিব যিহেতু ইয়াত দিয়া আছে যে ফ্ৰম এলং দি গ্ৰুপ ডিক্ৰিজেছ তললৈ ডিক্ৰিজ হৈ যায় তো প্ৰথম বস্তুটো আহিব লিথিয়াম য'ত আছে প্ৰথম টপত আছে তাত যোৱা লিথিয়াম তাৰপিছত আহিব ছডিয়াম তাৰপিছত পটেছিয়াম ৰুবিডিয়াম আহিব নাই চোৱা ছডিয়াম তাৰপিছত পটেছিয়াম ৰুবিডিয়াম আহিছে হিয়াৰ চি ইজ দ্য কাৰেক্ট আনচাৰ অ'কে চ' কিমান চিম্পল কুৱেশ্যন দেখিব পাইছা ডাইৰেক্ট তোমালোকে বাছ পিৰিয়ডিক টেবুলৰ অৰ্ডাৰখিনি জানিলে তোমালোকে এইবিলাক চল্ভ কৰিব পাৰিবা নেক্সট উই হেভ দি কুৱেশ্যন which of the following has highest electron affinity so ইয়াত মই তোমালোকক এখন দি থোৱা আছে চাব পাৰিছা ইলেক্ট্ৰন এফিনিটি কি হয় ফ্ৰম along the group তলৰ পৰা ওপৰলৈ ইনক্ৰিজ হয় মানে আমি যদি ওপৰৰ পৰা তললৈ আহোঁ ডিক্ৰিজ হ'ব আৰু যদি তলৰ পৰা ওপৰলৈ যাওঁ ইনক্ৰিজ হ'ব আৰু লেফ্ট টু ৰাইট কি হয় along the period ইনক্ৰিজ হয় টপ আটাইতকৈ বেছি কাৰ হ'ব ইয়াত থকা এলিমেণ্টকেইটা ধৰি লোৱা হেলিয়াম বা ইয়াত কোনটো কি থাকিব ক্লৰিন থাকিব পাৰে তো সেইকেইটাৰ ইলেক্ট্ৰন এফিনিটিতকৈ বেছি হয় গম পাইছা ইয়াত অৰ্ডাৰটো দিয়া আছে তো এইটো কুৱেশ্যনটো ইয়াত কি দিয়া আছে আমাৰ which of the following has highest electron affinity এতিয়া চাবা ইয়াত আমাৰ কি এলিমেণ্ট দিয়া আছে লিথিয়াম এণ্ড পটেছিয়াম অ'কে লিথিয়াম এণ্ড পটেছিয়াম লিথিয়াম এণ্ড ছডিয়াম দিয়া আছে চ'
লিথিয়াম এণ্ড ছডিয়াম ইয়াত যদি আমি চাওঁ লিথিয়াম এণ্ড ছডিয়াম কি হৈছে লেফ্ট চাইডে আছে আৰু ইলেক্ট্ৰন এফিনিটি কি হয় ইলেক্ট্ৰন এফিনিটি বাৰডালত চোৱা তোমালোকে ইলেক্ট্ৰন এফিনিটি কি হয় এইটো চাইডে দেখাই দিছে এইটো চাইডে তোমাৰ বেছি হয় তো ইয়াতকে এইটো বেছি হ'ব আমাৰ প্ৰশ্নটো দিয়া আছে যে আটাইতকৈ ইলেক্ট্ৰন এফিনিটি কাৰ বেছি সেইটো উলিয়াব লাগে তো এইফালে থকা এলিমেণ্টকেইটা ডেফিনেটলি নহয় চ' আমি এইকেইটা ডাইৰেক্টলি কাটি দিব পাৰোঁ ঠিক আছে বুজি পাইছা ন' কনফিউজন তো এইকেইটা আমি কাটি দিব পাৰোঁ ডেফিনেটলি এইকেইটা আনচাৰ হ'বই নোৱাৰে এতিয়া আমাৰ আহি গ'ল ফ্ল'ৰিন আৰু ক্ল'ৰিনৰ ভিতৰত কাৰ বেছি হ'ব এতিয়া ফ্ল'ৰিন আৰু ক্ল'ৰিনৰ ভিতৰত যদি চাওঁ আমি দেখিব পাইছোঁ যে ফ্ল'ৰিন ক্ল'ৰিন একেটা গ্ৰুপৰ মেম্বাৰ হয় ফ্ল'ৰিন ক্ল'ৰিন একেটা গ্ৰুপৰ হ'লেও ইয়াত আমি কেনেকৈ এতিয়া ডিফাৰেঞ্চিয়েট কৰিম চাবা কাৰণ ইলেক্ট্ৰন এফিনিটি এলং দি গ্ৰুপ কি হয় তলৰ পৰা ওপৰলৈ বেছি হৈ যায় ইয়াত যদি আমি চাওঁ ক্ল'ৰিনটো কি হৈছে ফ্ল'ৰিনৰ তলত আছে তো আটাইতকৈ বেছি কাৰ হৈ যাব ফ্ল'ৰিনৰ হ'ব ৰাইট চ' ফ্ল'ৰিন উইল বি দ্য কাৰেক্ট আনচাৰ চিম্পল হয় বাছ তোমালোকে পেৰামিটাৰ কোনফালে এনগেজ হয় সেইখিনি জানিব লাগে চ' ইয়াৰ ফ্ল'ৰিন ইজ দ্য কাৰেক্ট আনচাৰ তাৰপিছত নেক্সট কুৱেশ্যন আমাৰ আছে হুইচ অফ দ্য ফলোয়িং ইজ দি স্মলেষ্ট চাইজ এইটো ছেইম কুৱেশ্যন আহিছিলে যাৰ তোমাৰ মই কৈছিলোঁ যে ইলেক্ট্ৰন বেছি হ'ব সি আটাইতকৈ ডাঙৰ হ'ব গম পাইছা আয়নিক চাইজ এটা বেছি হয় তো ইয়াত পজিটিভ চাৰ্জ যাৰ থাকিব সি আটাইতকৈ সৰু হ'ব ইয়াত ডেফিনেটলি ওলাই আছে NF মাইনাছ আটাইতকৈ ডাঙৰ হয় আৰু NF প্লাছ আটাইতকৈ সৰু হ'ব চিম্পল কুৱেশ্যন দেখিলে তোমালোকে ডাইৰেক্টলি ওৱান শ্বটত তোমালোকে জাষ্ট আনচাৰটো টিক কৰিব পাৰিবা Which of the following alkali metal has the lowest melting point? Okay, now coming to the boiling and melting point. এতিয়া মেল্টিং পইণ্টৰ পেৰামিটাৰখিনি নাই নেকি নাই অ'কে তো মেল্টিং পইণ্ট একচুৱেলি কি হয় হা যদি আমি এলং দি যদি আমি গ্ৰুপ ওপৰৰ পৰা তলে যদি আহি থাকোঁ ইয়াত চোৱা তোমালোকে ওপৰৰ পৰা যদি আমি তললৈ আহি থাকোঁ তাৰ কি হয় মেল্টিং পইণ্টটো কমি আহি যায় ৰাইট মেল্টিং বা পইণ্ট বা বইলিং পইণ্ট এতিয়া ধৰি লোৱা আমি যে ডিম বইল কৰোঁতে কেতিয়াবা কি হয় তাত আমি নিমখ দি দিওঁ নিমখটো কিয় দিয়া যায় তাত চাপ'জ ৱাটাৰ বইলিং টেম্পাৰেচাৰটো 100 ডিগ্ৰী তো আমি নিমখত কি থাকে ছডিয়াম ক্লৰাইড থাকে তো ছডিয়াম যেতিয়া আমি দি দিওঁ পানীত তেতিয়া কি হয় তাৰ বইলিং পইণ্টটো যিহেতু বেছি সি আৰু মানে হিটটো এবজৰ্ব কৰিব পাৰে তো হিটটো এবজৰ্ব কৰিব পোৱাৰ লগে লগে ডিমটো ভালছে বইল হৈ যায় তো সেইকাৰণে আমি নিমখটো দিওঁ তো ছডিয়ামৰ কি হয় বইলিং পইণ্ট বেছি এই তলত থকা এলিমেণ্টকেইটাতকৈ তো আটাইতকৈ সেনেকৈ তো যিহেতু এলকালি মেটেল হয় ইয়াত তোমালোকে কি দিয়া আছে এতিয়া হুইচ অফ দি ফলোয়িং মেটেল হেজ দ্য লোৱেষ্ট মেল্টিং পইণ্ট তো ইয়াত তোমাৰ কি উলিয়াব লাগে আটাইতকৈ লোৱেষ্ট কাৰ হ'ব এতিয়া হুইচ অফ দি আটাইতকৈ বেছি ছডিয়াম হয় গম পাইছে ওপৰত আছে এইকেইটাৰ হ'বই নোৱাৰে তো তললৈ যিটো এলিমেণ্ট আছে তাৰ আটাইতকৈ কম হ'ব তো ইয়াত কি আছে চিজিয়াম আছে চিজিয়ামটো তলত আছে তো ইয়াৰ কি হ'ব মেল্টিং পইণ্টটো কম হ'ব চিজিয়াম কাৰেক্ট আনচাৰ Moving to the next question. The electronegativity of the following element increase in the order. দেখিছা কিমান ডাইৰেক্ট প্ৰশ্ন আহিছে এইটোৰ পৰা বাছ তোমালোকে অৰ্ডাৰটো জানিব লাগে তো ইলেক্ট্ৰনেগেটিভিটি অৰ্ডাৰটো মই তোমাক দিয়ে দিছোঁ প্ৰথমতে তোমালোকে কেনেকৈ কৰিবা চোৱা এইবিলাক প্ৰশ্ন জাষ্ট তোমালোকে কি এলিমেণ্ট দি আছে চাবা কাৰ্বন আছে নাইট্ৰজেন আছে চিলিকন আছে ফচফৰাছ আছে তাৰপিছত তোমালোকে পিৰিয়ডিক টেবল যিহেতু জানাই এলিমেণ্ট মিনিমাম 30টা এলিমেণ্ট জানিব লাগে তো সেইখন তোমালোকে চাইডকৈ সৰুকৈ ড্ৰ কৰি ল'বা ৰাফত দিয়া থাকিব তাত পেপাৰত তাত তোমালোকে ধুনীয়াকৈ এনালাইচিছ কৰিব পাৰিবা যাতে ভুল নহওক আৰু চাবা কিছুমান বস্তুত এক্সেপশ্যন আহি যায় সেইখিনি বস্তু মনত ৰাখিলে হ'ল সৰু কিছুমান এক্সেপশ্যন হৈ যায় কিছুমানৰ থাকিব তো ইয়াত কি এলিমেণ্ট আছে কাৰ্বন নাইট্ৰজেন চিলিকন এণ্ড ফচফৰাছ তো আমি ইয়াত কাৰ্বন এইটো কাৰ্বন নাইট্ৰজেন চিলিকন এণ্ড ফচফৰাছ দি আছে চিলিকন ফচফৰাছ দেখিছা এই চাৰিটা এলিমেণ্ট আমি ইলেক্ট্ৰনেগেটিভিটি অৰ্ডাৰটো উলিয়াব লাগে ঠিক আছে তো ইলেক্ট্ৰনেগেটিভিটি কি হয় ফ্ৰম এলং দি পিৰিয়ড মানে এইটো পিৰিয়ড বুলি কয় ঠিক আছে এইটো জানাই এলং দি পিৰিয়ড এইটো পিৰিয়ড আৰু এইটো কি হয় গ্ৰুপ এটা গ্ৰুপ তো এলং দি পিৰিয়ড কি হয় যদি আমি বাওঁফালৰ পৰা সোঁফালে যাওঁ কি হ'ব ইলেক্ট্ৰনেগেটিভিটি বাঢ়ি গৈ থাকিব ন আৰু যদি আমি এইফালৰ পৰা যাওঁ তলৰ পৰা ওপৰলৈ যাওঁ কি হ'ব ইলেক্ট্ৰনেগেটিভিটি বাঢ়িব ইলেক্ট্ৰনেগেটিভিটি অ'কে এতিয়া আমাৰ এলিমেণ্টকেইটা দিয়া আছে কাৰ্বন নাইট্ৰজেন চিলিকন এণ্ড ফচফৰাছ এতিয়া আমি যদি চাওঁ যে তলৰ পৰা ওপৰলৈ বাঢ়িছে সেইকাৰণে কি হ'ব এই দুটা এলিমেণ্টৰ ইলেক্ট্ৰনেগেটিভিটি এই দুটাতকৈ বেছি আৰু ইয়াৰ ক্ষেত্ৰত এলং দি আমি যদি এইফালৰ পৰা বাঢ়ি গৈ থাকে তো ইয়াৰ এলিমেণ্টটোৰ কাৰ্বনতকৈ বেছি হ'ব চিম্পল তো এতিয়া কি হ'ব যদি আমি এনালাইচিছ কৰোঁ চিলিকনৰ আটাইতকৈ কম হ'ব তাৰপিছত ফচফৰাছৰ অলপ বেছি হ'ব তাতকৈ
তাৰপিছত তোমাৰ কাৰ্বনৰ বেছি হ'ব, তাৰপিছত আটাইতকৈ বেছি হ'ব নাইট্ৰজেনৰ। তো অৰ্ডাৰ উইল বি, what will the order now? See, so order to এইটো হ'ব। Okay, nail it. Now moving to the next question. বহুত আহে, বহুত ইজি প্ৰশ্ন আহে ইয়াৰ পৰা। The correct order of electron affinity, আকৌ electron affinity প্ৰশ্ন আহিলে। এইটো এটা ইম্পৰ্টেণ্ট প্ৰশ্ন হয়, কাৰণ ইয়াত এটা বস্তু আছে মই দেখাম তোমালোকক, বৰ্ণ কাৰ্বন নাইট্ৰজেন অক্সিজেন। অ'কে, ইয়াত চোৱা ইলেক্ট্ৰন এফিনিটি কি হয়, লেফ্ট টু ৰাইট বাঢ়ে, এফালে কি হয় তলৰ পৰা ওপৰলৈ বাঢ়ে। ইয়াত এলিমেণ্ট কি দিয়া আছে, চিম্পল বস্তু, বৰ্ণ কাৰ্বন নাইট্ৰজেন অক্সিজেন। পিৰিয়ডিক টেবুলখন চাবা, বৰ্ণ কাৰ্বন নাইট্ৰজেন অক্সিজেন দেখিছা, একেটা পিৰিয়ডো হয়। এতিয়া কি হ'ব, লেফ্ট টু ৰাইট বাঢ়িব লাগে বৰ্ণ কাৰ্বন নাইট্ৰজেন অক্সিজেন। কিন্তু ইয়াত এটা বস্তু হৈ গ'ল কি, নাইট্ৰজেনত কি হৈছে, এটা হাফ ফিল মানে হাফ ফিল অৰ্বিটেল হৈছে, তো ই বেছি ষ্টেবল হ'ব। ত' নাইট্ৰজেন হাফ ফিল হৈ আছে, ই বেছি ষ্টেবল হয়, ত' নাইট্ৰজেনৰ আটাইতকৈ ইলেক্ট্ৰন এফিনিটি কম হ'ব। ইয়াৰ যদি আমি ইলেক্ট্ৰনিক কনফিগাৰেশ্যনটো চাওঁ, নাইট্ৰজেন ইলেক্ট্ৰনিক কনফিগাৰেশ্যন কি হয়, এইটো দেখিছা, পিত অৰ্বিটেল কেইটা থাকে, 6টা সোমাব পাৰে, কিন্তু হাফ ফিল হৈ থাকে। হাফ ফিল হৈ থাকিলে কি হ'ব, বেছি মোৰ ষ্টেবল হয় হাফ ফিল হ'লে। তো 2p3 আছে ইয়াত, তো কি হ'ব, তো নাইট্ৰজেনৰ ইলেক্ট্ৰন এফিনিটিটো ষ্টেবলৰ কাৰণে কম হ'ব, এই গোটেই তিনিটাতকৈ ইয়াৰ কম হ'ব। তো সেইটো মনত ৰাখিবা, নাইট্ৰজেনটো কম হ'ব, বাকীকেইটা তোমাৰ নিজৰ অৰ্ডাৰত থাকিব। আটাইতকৈ বেছি অক্সিজেন, কাৰ্বন, বৰন, আটাইতকৈ কম নাইট্ৰজেন। Okay, now move to the next question. Now we have question to ভালছে ভিজিবল হোৱা নাই, মই কৈ দিছোঁ। The set which representing collection of isoelectronic species, বহুত ইম্পৰ্টেণ্ট টপিক, আইচ' ইলেক্ট্ৰনিক স্পিচিছ পাবাই, কুৱেশ্যন পাবা মেক্সিমাম পেপাৰত আইচ' ইলেক্ট্ৰনিক স্পিচিছৰ ওপৰত পায়ে যাবা কুৱেশ্যন, আৰু আটাইতকৈ ইজি টু কিল কুৱেশ্যন। অ'কে, ইয়াত তোমালোকে আইচ' ইলেক্ট্ৰনিক স্পিচিছ কি হয়, আইচ' ইলেক্ট্ৰনিক স্পিচিছ মানে তোমাৰ যিকেইটা স্পিচিছত তোমাৰ ছেইম নাম্বাৰ অফ ইলেক্ট্ৰনছ থাকে সেইটোক কয়। এতিয়া মই এটা চল্ভ কৰি দিলে গম পাই যাবা কি হয়। এতিয়া কোনটো ছেট আইচ' ইলেক্ট্ৰনিক স্পিচিছ হয় এইটো উলিয়াব লাগে। এতিয়া পটেছিয়ামত তোমাৰ এটমিক নাম্বাৰ কিমান, 19, আৰু কেলছিয়ামৰ কিমান হয়, 19, 20, স্কেণ্ডিয়াম 21, ক্লৰিনৰ হয় তোমাৰ 17। তো কেনেকৈ চল্ভ কৰি চাবা, পটেছিয়ামৰ কিমান থাকে, 19, ৰাইট, কেৰ কাৰণে 19, কিন্তু ইয়াত কি আছে, আমাৰ ইয়াত কি আছে, কে প্লাছ আছে, দেখিব পাইছে কুৱেশ্যনটো, কে প্লাছ আছে, কুৱেশ্যনটো ভালছে ভিজিবল হয় নাই, কে প্লাছ আছে, ঠিক আছে। তো কে প্লাছত তোমাৰ কি হৈ যাব, কে প্লাছৰ কাৰণে কি হ'ব, ইয়াত এটা পজিটিভ চাৰ্জ আহি গ'ল, তো কি হৈ যাব, ইলেক্ট্ৰন যিহেতু নিগেটিভ চাৰ্জ, চ' টোটেল উইল বি 18, আৰু কেলছিয়াম 2+, দেন উই হেভ কেলছিয়াম 2+। কেলছিয়ামৰ এটমিক নাম্বাৰ কিমান, কোৱা, কেলছিয়ামৰ চাই লোৱা, 20, 20ৰ লগত কি আছে, 2+, দুটা পজিটিভ আয়ন আছে, কি হৈ যাব, ঠিকে আছে, মিলিছে, একে সমান নাম্বাৰ অফ ইলেক্ট্ৰন থাকিব লাগে আইচ' ইলেক্ট্ৰনিক স্পিচিছত, ওলাই আছে এতিয়ালৈকে, দুটা স্পিচিছ ছেইম, এই দুটা আইচ' ইলেক্ট্ৰনিক স্পিচিছ হৈ যায়। বাকী আমাৰ আছে স্কেণ্ডিয়াম 3+, অ'কে, স্কেণ্ডিয়াম 3+, স্কেণ্ডিয়ামৰ কাৰণে তোমাৰ আই থিংক 21 হয়, 21 মাইনাছ কি হৈ যাব, 3+ আছে মানে -3 কৰি দিয়া, কিমান হ'ব, জল্দি 18 হ'ব নেকি, 18, দেন লাষ্টত তোমাৰ আছে ক্লৰিন, দেন উই হেভ ক্লৰিন মাইনাছ আছে, ক্লৰিনৰ কাৰণে 17 হয়, মাইনাছ থাকিলে কি হ'ব, প্লাছ হ'ব, দেন গোটেইকেইটাতে 18 দেখিব পাইছা, তো প্ৰথম অপশ্যনটোৱে কাৰেক্ট আনচাৰ হয় ইয়াত, এইটো ওলাই গ'ল, বাকীকেইটা কৰিবলগীয়া নহ'লে। বাকীকেইটা যদি আমি এনালাইচিছ কৰোঁ, আমি চাওঁ ছ'ডিয়ামৰ কাৰণে তোমাৰ কি আছিলে হ'লে, ছ'ডিয়াম কিমান হয়। Now moving to the next question. ইয়াতো চাব পৰা এটা আয়ন that is isoelectronic with carbon monoxide. কাৰ্বন মনক্সাইডৰ লগত যিটো আয়ন, কোনটো আয়ন আইচোইলেক্ট্ৰনিক হ'ব, তো কাৰ্বনত তোমাৰ কাৰ্বন এটমিক নাম্বাৰ কোৱা, 6, অক্সিজেনৰ কিমান, 8,
এড কৰি দিয়া 6 + 8 কিমান হয় 14 ৰাইট তো টোটেল নাম্বাৰ অফ য'ত থাকিব ইলেক্ট্ৰন 14 থাকিব সেইটোৱে ইয়াৰ লগত আইসোইলেক্ট্ৰনিক হৈ যাব বহুত ইম্পল প্ৰশ্ন বহুত চিম্পল প্ৰশ্ন এতিয়া O2 মাইনাছ O2 মাইনাছ আছে প্ৰথম অপশ্যনটো আমাৰ O2 মাইনাছটো যদি আমি এনালাইসিস কৰো কিমান হ'ব অক্সিজেনৰ কাৰণে যিহেতু 8 হয় 8 দুগুণ 16 16 মাইনাছ থাকিলে কি হ'ব আৰু এটা প্লাছ হৈ যাব ইকুৱেল টু 17 সো ফাৰ্স্ট অপশ্যনটো নহয় অক্সিজেন হ'ব নোৱাৰে N2 plus next we have N2 plus okay N2 plus নাইট্ৰজেনৰ কাৰণে কিমান হয় তাৰ এটমিক নাম্বাৰ কিমান নাইট্ৰজেন 7 7 into 2 কৈ দিয়া 7 into 2 plus কি হ'ব -1 কাৰণ পজিটিভ চাৰ্জ এটা আছে 7 * 14 - 1 = 13 আমাক লাগে কি আমাক লাগিছিলে কি 14 লাগে ৰাইট তো এইটো অপচন নহয় এতিয়া আমি চাম Cn- ওকে নেক্সট go to the Cn- okay Cn- কি হ'ব কাৰ্বনৰ কাৰণে 6 নাইট্ৰজেনৰ কাৰণে 7 দেন +1 কৰি দিম কাৰণ নেগেটিভ চাৰ্জ এটা আছে টোটেল কিমান হ'ব টোটেল কিমান হ'ব 7 + 1 8 8 + 6 কিমান হয় 14 সো Cn- is the correct answer okay কিমান ইজি দেখিলা এইবিলাক তোমালোকে যদি এৰিয়া বহুত দিগদাৰ হৈ যাব বহুত পস্তাবা Cn- is the correct answer next a combination containing only isoelectronic species ইয়াতো সুধিছে isoelectronic species কোনটো হ'ব পটাপট কৰিব পৰা নিজে কৰা N3- আছে N3- কাৰণে কিমান হ'ব N3- মোতকে কৰা N ৰ কাৰণে তোমাৰ আছে 7 7 - 3 আছিলে প্লাছ 3 হৈ গ'ল ইকুৱেল টু 10 O2 মাইনাছ আছে অক্সিজেনৰ কাৰণে কিমান হয় 8 8 + 2 2 মাইনাছ আছিলে ইকুৱেল টু 10 ৰাইট Cl- আছে Cl- ইয়াত কৰিছো Cl- ইকুৱেল টু ফ্লুৰিনৰ কিমান হয় ফ্লুৰিনৰ কাৰণে কিমান হয় 17 -1 থাকিলে 1 + 8 18 তো এইটো প্ৰথমটো হ'বই নোৱাৰে কেনসেল নেক্সট মুভিং টু দি নেক্সট গ্ৰুপ ডি কি আছে B2 P3- S2- আছে let me erase this 15 okay 15 লগত তোমাৰ আছে 3- তো টোটেল কি হৈ যাব 18 P3- ইজিলি কৰাই আছো 15 15 আহিলে ইয়াত আছিলে তোমাৰ 3- কাৰণে +3 হৈ যাব টোটেল নাম্বাৰ অফ ইলেক্ট্ৰনছ গ'লে 18 বাকি কিটাটো 18 থাকিব লাগিব তেতিয়া হেটো আইসোইলেক্ট্ৰনিক গ্ৰুপ হ'ব S2- ফসফৰাছ সালফাৰ মানে কি হয় 16 16 2- মানে +8 then তোমাৰ আছে S2- সালফাৰৰ কাৰণে কিমান হয় 16 then 2- থাকিলে +2 কৰি দিলো 18 এতিয়ালৈকে দুটা আহি গ'ল দুটা আহিছে না আহিছে ওকে then we have fluorine okay then we have fluorine মাইনাছৰ কাৰণে কিমান হয় জানাই 18 হয় 7 + 1 17 + 1 is 18 ঠিকে আছে এতিয়া লাষ্টত আমাৰ আছে আৰ্গনটো তোমাৰ এটমিক নাম্বাৰ 18 হয় জানাই চাগে হয় নহয় হয় হ'ব লাগে হয় 18 তো আইসোইলেক্ট্ৰনিক গ্ৰুপ কোনটো হৈ গ'ল আমাৰ এট দি এন্ড লাষ্ট প্ৰশ্ন আছিল আই থিংক ওকে তো what is the correct answer this is the correct answer তো এইটো ভিডিও ইমানেই আছিলে হোপ বুজি পালা আইসোইলেক্ট্ৰনিক কি হয় আইসোইলেক্ট্ৰনিক প্ৰশ্ন এইটো নাহিবা আৰু পিৰিয়ডিচিটি প্ৰশ্ন কিমান ইজি ইজি আহিব পাৰে দেখিছা তো ইমানেই আছিলে থেংক ইউ হোপ বুজি পালা থেংক ইউ